বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰত এখন ৰেচন কাৰ্ড আছে আৰু সেই ৰেচন কাৰ্ডখন আপোনালোকে যদি ভুল তথ্য দি বনাইছে আৰু আপোনালোকৰ কেইটামান বস্তু যদি আপোনালোকে গোটেইখিনি বস্তু বা ভুল তথ্য দি যদি আপুনি সেই ৰেচন কাৰ্ডখন বনাইছে, তেনেহ'লে আপোনালোকৰ কাৰণে এটা সতৰ্কবাণী আহিছে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। এই ভিডিঅ'টোত আপোনালোকক গোটেইখিনি ক'ম যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে 40 লাখ এনেকুৱা হিতাধিকাৰী চিনাক্ত কৰিছে যিসকলে ভুৱা নথি পত্ৰ দি মানে ভুল ডকুমেণ্ট দি বা ভুল ভুল ডিটেইলছ দি কিনে তেওঁলোকে ৰেচন কাৰ্ডখন বনাইছে। সেইসকলক এতিয়া সেই ৰেচন কাৰ্ডসমূহ বাতিল কৰিছে। টোটেল আমাৰ অসমত 40 লাখ হিতাধিকাৰী ইতিমধ্যে ৰেচন কাৰ্ড তেওঁলোকে ৰিজেক্ট কৰিছে বা তেওঁলোকৰ এইটো ব্লক কৰিছে বা বন্ধ কৰি দিছে। আৰু যিসকলৰ এনেকুৱা আছে বৰ্তমানলৈকে বনাইছে যে তেওঁলোকে ভুৱা তথ্য দি বনাইছে, তেওঁলোকৰ কাৰণে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে কেইটামান সতৰ্কবাণী দিছে। এই সতৰ্কবাণী এতিয়া যদি আপোনালোকে নুশুনে বা আপোনালোকে যদি আওকাণ কৰে, তেনেহ'লে আপোনালোকৰ বিপদ হ'ব পাৰে। তো এই সতৰ্কবাণীটোত আপোনালোকক কোৱা হৈছে যে আপোনালোকে কেনেদৰে এই সতৰ্কবাণীটো মানি চলিব আৰু ৰেচন কাৰ্ডক লৈ কেইটামান নিয়ম জাৰি কৰিছে যে এইকেইটা নিয়মৰ ভিতৰত যদি পৰে, সেইসকল ব্যক্তিহে বা সেইসকল পৰিয়ালেহে ৰেচন কাৰ্ডৰ যোগ্যতা অৰ্জন কৰিব। যদি সেই নিয়মসমূহ নামানে, তেনেহ'লে তেওঁলোকে ডাঙৰ বিপদত পৰিব পাৰে। সেই কি নিয়ম, এই গোটেইখিনি কথা এই ভিডিঅ'টোৰ জৰিয়তে ক'ম। তো আপোনালোকে মোৰ ভিডিঅ'টো সকলোকে চাই থাকিব। হেল্ল' নমস্কাৰ, মোৰ চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ, আন এটা নতুন ভিডিঅ'লৈ। তো আজি আপোনালোকক ক'ম ৰেচন কাৰ্ডৰ বিষয়ে আৰু ৰেচন কাৰ্ডক লৈ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ইতিমধ্যে আপোনালোকে গমাই পাইছে। এই বিষয়তে আলোচনা কৰিম এই ভিডিঅ'টো। তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ভাৰত চৰকাৰ তথা আমাৰ অসম চৰকাৰে, ৰাজ্য চৰকাৰে কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছে, নিয়ম জাৰি কৰিছে যে কোনসকল ব্যক্তি বা কোনসকল পৰিয়ালে ৰেচন কাৰ্ডৰ অৰিজিনেল যোগ্যতা অৰ্জন কৰিব বা যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। সেইসকল লোকৰ কাৰণে কেইটামান ক্ৰাইটেৰিয়া আৰু নিয়ম দিছে যে কি বস্তু থাকিলে আপোনালোকৰ ঘৰত বা আপোনাৰ লগত আপোনালোকে যোগ্যতা অৰ্জন কৰিব পাৰিব আৰু কি বস্তু নাথাকিলে আপোনালোকে কৰিব। আৰু যদি আছে আপোনালোকৰ বস্তুকেইটা, তেনেহ'লে আপোনালোকে আপোনাৰ যদি ৰেচন কাৰ্ডখন আছে, আপোনালোকে যিমান সোনকালে পাৰে আপোনালোকে ঘূৰাই দিয়ক পঞ্চায়তত বা অফিচত গৈ কিনে। কাৰণ যদি আপোনালোকে ভুৱা নথি পত্ৰ দি কিনে আপোনালোকে আপোনাৰ ৰেচন কাৰ্ডখন বনাই লৈছে, তেনেহ'লে আপোনালোকৰ বিপদ হ'ব পাৰে। সতৰ্কবাণী জাৰি কৰিছে অসম চৰকাৰ তথা ভাৰত চৰকাৰে। তো আপোনালোকক ক'ম কি বস্তু আপোনালোকৰ যদি আছে আৰু আপুনি ভুল তথ্য দি কিনে আপোনালোকে যদি আপোনাৰ ৰেচন কাৰ্ডখন বনাইছে, তেনেহ'লে আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ। তো আপোনালোক মই এটাকে কৈ আছোঁ, আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। এতিয়ালৈকে যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক এটা কৰি দিব। আৰু মোৰ চেনেল আপুনি প্ৰথম আহিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ নতুন আপডেট পাই থাকিবলৈ। আপোনাৰ যদি 100 বৰ্গ মিটাৰতকৈ বেছি মাটি থাকে, তেতিয়া আপুনি ৰেচন কাৰ্ডৰ সুবিধা লাভ নকৰিব। তাৰপিছত ঘৰত 4 চকীয়া গাড়ী থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। তাৰপিছত আছে আপোনালোকৰ ঘৰত ফ্ৰিজ বা এয়াৰ কণ্ডিশ্যনাৰ থাকিলেও যোগ্য বিবেচিত নহ'ব। তাৰপিছত আছে আপোনালোকৰ পৰিয়ালত কাৰোবাৰ চৰকাৰী চাকৰি থাকিলে আপোনাৰ ৰেচনৰ সুবিধা লাভ নকৰিব। তাৰপিছত আছে পৰিয়ালৰ বাৰ্ষিক আয় গাঁৱত 2 লাখ আৰু চহৰত 3 লাখতকৈ কম হ'ব লাগিব, তেতিয়াহে আপোনালোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। তো বন্ধু বান্ধৱীসকল, আপোনালোক এই ভিডিঅ'টোৰ জৰিয়তে ক'লোঁ যে অসমৰ বা তথা কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডক লৈ নতুন এটা যোগ্যতা অৰ্জনৰ পৰিদৰ্শন বা ক'ব গ'লে এখন নতুন নিয়ম জাননী জাৰি কৰিছে। আপোনালোক এই বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিলোঁ আৰু আপোনালোকক ক'লোঁ যে কি বস্তু আপোনালোকৰ থাকিলে আপোনালোকে ৰেচন কাৰ্ডৰ যোগ্য নহ'ব আৰু কি নাথাকিলে আপোনালোকে যোগ্য হ'ব, তেতিয়াহে আপোনালোকে ৰেচন কাৰ্ড পাব। আৰু কি থাকিলে আপোনালোকে ৰেচন কাৰ্ড নাপাব, গোটেইখিনি বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'লোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে আৰু যদি আপোনালোকে ভুৱা তথ্য দি বনাইছিলে, ইতিমধ্যে আপোনালোকে জনা নাছিলে এনেকুৱা হ'ব বুলি, আৰু আপুনি যদি ভাবি আছে যে এইটো ফেক হয়, তেনেহ'লে এইটো আপোনালোকৰ কথা। মই এইটো নিউজত পাইছোঁ কাৰণে আপোনালোকক দিবলৈ এই খবৰটো জনালোঁ, যে নিউজত পাই কিনে আপোনালোকে এই খবৰটো জনালোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব। আৰু যদি মোৰ চেনেল আপুনি প্ৰথম আহিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ নতুন আপডেট পাই থাকিবলৈ। তো আজিলৈ ইমানেই। মোৰ ভিডিঅ'টো সকলোকে চোৱাৰ বাবে আপোনালোক বহুত ধন্যবাদ।